আপোনাৰ খুব ঘনে ঘনে প্ৰস্ৰাৱ হয় নেকি? একোজন সুস্থ লোকে দিনটোত কেইবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক। বাৰে বাৰে প্ৰস্ৰাৱ কৰিলে কিবা বেমাৰ আনে নেকি? আপোনাৰ শৰীৰ সুস্থ আছে নে অসুস্থ সেয়া প্ৰস্ৰাৱৰ দ্বাৰাই জানিব পৰা যায়। আপোনাৰ বাৰু সঘনাই বাথৰুমলৈ যাবলগীয়া হয় নেকি? খুব সঘনাই আপোনাৰো প্ৰস্ৰাৱ কৰিব লাগে নেকি? দিনটোত একোজন সুস্থ লোকে কিমানবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক। প্ৰস্ৰাৱৰ ৰং আৰু গোন্ধই আপোনাক বহুকেইটা কথাৰ প্ৰতি সচেতন কৰি তোলে। এজন প্ৰাপ্ত বয়স্ক আৰু এজন সুস্থ লোকে দিনটোত 3 পৰা 5 লিটাৰ পানী খাব লাগে। বিশেষজ্ঞসকলৰ মতে এনেদৰে পানী খোৱাৰ পিছতো সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যোৱাটো অতি বেয়া লক্ষণ। প্ৰতি 4 ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক বুলি গণ্য কৰা হয় যদিও কিছু ৰোগীৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি দিনটোত 4 পৰা 5 বাৰ প্ৰস্ৰাৱ কৰাটো একেবাৰে স্বাভাৱিক কথা বুলিও গণ্য কৰা হয়। আনহাতে 8 পৰা 10 বাৰ প্ৰস্ৰাৱ কৰাটো ৰোগৰ লক্ষণ। সঘনাই প্ৰস্ৰাৱ কৰাটো ডায়েবেটিছৰ লক্ষণ। শৰীৰৰ পৰা চেনি আঁতৰাবলৈ বৃক্কত চাপ দিয়াৰ বাবে সঘনাই বাথৰুমলৈ যাবলগীয়া হয়। যদিহে আপোনাৰো সঘনাই প্ৰস্ৰাৱ কৰিব লাগি আছে তেনেহলে ধৰি লওক যে তেজত চেনিৰ পৰিমাণ বৃদ্ধি হৈছে আৰু আপোনাৰ ডায়েবেটিছ হ'ব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। ইয়াৰ উপৰি সঘনাই প্ৰস্ৰাৱ কৰিলে বৃক্কৰ সমস্যাও দেখা দিব পাৰে। বৃক্কৰ কাম হ'ল ফিল্টাৰ কৰা। যদিহে বৃক্কই ফিল্টাৰিং কাৰ্য হেৰুৱাই পেলায় তেনেহলে কিডনীত সমস্যা হয়। তেতিয়া শৰীৰত বিভিন্ন জটিলতাৰ সৃষ্টি হয়। বাৰে বাৰে প্ৰস্ৰাৱ কৰা অভ্যাসে কিডনীত কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়া ক'ব শৰীৰটোৱে। পেটৰ তলৰ অংশত যেতিয়া জ্বলা-পোৰা আৰম্ভ হয় তেতিয়াই বুজিব পাৰি যেতিয়া প্ৰস্ৰাৱৰ সমস্যা বৃদ্ধি পায়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।